বৰদিনলৈ মাজত মাত্ৰ 2টা দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদিনৰ প্ৰস্তুতি গীৰ্জাঘৰত কেৰলৰ ধ্বনি গোসাইগাঁৱতো বৰদিনৰ ব্যাপক প্ৰস্তুতি আৰু গোসাইগাঁৱৰ পৰা দুলাল আমাৰ সাংবাদিক দুলালে আমাক জনাব দুলাল চন্দ্ৰই আমাক জনাব সবিশেষ সমাগত বৰদিন আৰু এই বৰদিন পদূলিৰ মুখত বুলি ক'ব লাগিব মাজতে 2টা দিন বাকী কিন্তু তেনেকুৱা সময়ত দেখা গৈছে যে বৰদিন আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি মোৰ সহযোগী দেখুৱাব মই এখন গীৰ্জাত আছো যিখন গীৰ্জা অসম পশ্চিমবংগৰ সীমান্তৰ বৃহৎ গীৰ্জা বুলি ক'ব লাগিব জাৰাগুৰিৰ যিখন গীৰ্জা আৰু এই গীৰ্জাখন কিন্তু শেহতীয়াকৈ কিন্তু বৰদিনৰ প্ৰাকখনত কিন্তু অতি ধুনীয়াকৈ সজাই তোলা হৈছে আৰু মোৰ সৈতে এই গীৰ্জাৰ সম্পাদক গৰাকী আছে কেইবাগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত ব্যক্তি আছে আচলতে বৰদিনৰ কেনেকুৱা প্ৰস্তুতি লৈছে বৰদিন কেনেকুৱাকৈ পালন কৰিব মই কিছু কথা জানিবলৈ যত্ন কৰিম ক্ৰিছমাছৰ কাৰণে আমি বহুত প্ৰস্তুতি চলাই আছো এতিয়া আমাৰ বেছি আজি কিমান তো 2-3 দিন মান বাকি আছে আমি আমাৰ এই গীৰ্জাঘৰটো এতিয়া ওচৰত ক্ৰিছমাছ আছে বুলি আমি সজাই আছো এনে ভালকৈ আমি 25 তাৰিখত আমাৰ যীশু খ্ৰীষ্টৰ যেটো জন্ম বাৰ্ষিক সেই উদযাপন কৰিবৰ কাৰণে আমি এই জন্ম বাৰ্ষিকত আমি সকলোৱে মিলি আমাৰ এই গীৰ্জাঘৰত আমি প্ৰাৰ্থনা কৰিম আমি এই পৃথিৱীৰ মানুহ বা আমাৰ অসমবাসীৰ সবৰ কাৰণে আমি ভাল কামনা কৰি প্ৰাৰ্থনা কৰিম তাৰ পিছত আমাৰ যিজন পুৰোহিত আছে এখেতে আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাক বুজাব যেনে ভালকৈ চলিব পাৰে আৰু যেনে বেয়া কামত যদি নাযায় যেনেকৈ আমাৰ ল'ৰাকেইটা ড্ৰাগছত কিবা হৈছে খোৱা পানী এনেকা বহুত বেয়া কামত যায় গতিকে এইবিলাক লৈ কিনে বহুত আলোচনা হ'ব বুজাব আৰু ইয়াৰ ভিতৰতে আমি পৃথিৱীৰ সবৰ মানুহৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু আমাৰ এটা উদ্ধাৰকৰ্তা হিচাপে যীশু খ্ৰীষ্টই জন্ম লৈছে মানুহৰ কাৰণে সেই হাপেকে আমি নিতৈ আনন্দিত আৰু আমিও এই বাজুগাঁও PIC মণ্ডলীৰ পৰা আমি এই বৰদিনটো কিবা আদৰাৰ কাৰণে আমি বহুত আনন্দিত বা উৎসাহ হৈ আছো আৰু বাকি আমাৰ ওচৰত যেটো কনফাৰেন্সও আহি আছে জানুৱাৰী 13 তাৰিখৰ পৰা আমাৰ 53rd কনফাৰেন্স এনুৱেল কনফাৰেন্সও আহি আছে ইয়াতো আমি কাম বন কৰি আছো এতিয়া কিমান মানুহৰ সম্ভাৱনা আছে এই কনফাৰেন্স আমাৰ কিবা বৰদিনৰ উদযাপনত আমাৰ মোটামুটি নিয়াৰ এবাউট আমাৰ এনে পৰিয়াল হিচাপে আমি 900 মান পৰিয়াল আছো এই গীৰ্জাৰ আন্ধাৰত আমি ঘৰ হিচাপে 207 ঘৰ আছো আমাৰ এনে বাহিৰৰ আলহী বা আমাৰ প্ৰতিজন এনেকা 12-1500 মান আমি এপ্ৰক্সিমেট আমাৰ ইয়াতে সমাগম হ'ব 1500-2000 মান ধৰি লওক মানডে মানত আৰু অলপ কামটো কৰি লম তো আমাৰ লগত আমাৰ যুৱক এটা আছে সবে আমি মিলিজুলি আমাৰ চাৰ্জটো সজাই পৰাই একে ধুনীয়াকৈ আমি বনাম 25 তাৰিখৰ কাৰণে আমি বিৰাট হাজু হেতু আৰু ধন্যবাদ জনাইছো হয় এটা কথা উল্লেখ কৰিব লাগিব